নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি ওলাইছোঁ মৰাণ আৰু মৰাণলৈ যাম পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰলৈ আৰু এতিয়া মই ওলাইছোঁ হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰলৈ ৰাতিপুৱাই ওলাইছোঁ আৰু হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰলৈ আপোনালোকক গৈ দেখুৱাম হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰ পদ্মশ্ৰী বঁটা প্ৰাপক বলক আমি যাওঁ এতিয়া হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰলৈ আহি মই পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া এয়াই দেখিছে এয়াই হ'ল হেমপ্ৰভা চুতীয়া বাইদেউৰ ঘৰ এয়া বলক মই এতিয়া আপোনালোকে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউক লগ পাম নমস্কাৰ বাইদেউ নমস্কাৰ এয়াই হ'ল আমাৰ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ আপুনি কিমান চনৰ পৰা এই মানে ববলৈ আৰম্ভ কৰিছে কিমান চনৰ পৰা আৰম্ভ কৰিছে এইটো মই 13 চনৰ পৰা 22 জুলাই 2013 এতিয়ালৈকে কি আপোনালোকে বলে আপুনি এতিয়ালৈকে 5খন গ্ৰন্থ বোৱা হৈছে কিন্তু শেষৰখনত আৰু এটা চেপ্টাৰ বাকী আছে সেইটো সম্পূৰ্ণ কৰা নাই আজি আছিল মোৰ এটা বিশেষ দিন 22 জুলাই হয় আৰু এই শুভ দিনটোতেই মই এই ধৰ্মগ্ৰন্থ তোলাৰ কাম হাতত লৈছিলোঁ হয় আৰু আজি শুভ দিনটোতেই অৱশ্যে মই সামৰিছোঁ যেনেকৈ তোমালোক আহিলা আৰু অতিথি কোনোবা আহিব মই সকলোকে অকণমান আপ্যায়ন কৰিম গধূলি দিনটো সামৰিম মোৰ এইটো উল্লেখযোগ্য দিন আৰু কিন্তু সেই উল্লেখযোগ্য দিনৰ দিনাখনেই কিন্তু মই অসুখীয়া হৈ আছোঁ এতিয়া আপোনাৰ লাগিছে তেনেকুৱা মই মেডিকেলৰ পৰা আজি যোৱাকালি মই ৰিলিজ কৰি আহিছোঁ খুব বেছি এটা ভাল নহয় মোৰ স্বাস্থ্যৰ অৱস্থাটো এতিয়ালৈকে আপোনালোকে 5খন কি গ্ৰন্থ বোলে এই প্ৰথম গুণমালা আছিল গুণমালা অসমীয়া হয় তাৰপিছত নামঘোষা তাৰপিছতে ভাগৱত গীতা ভাগৱত গীতা প্ৰথমতে সংস্কৃতত গৈছিলোঁ তাৰপিছত ইংৰাজীত গ'লোঁ তাৰপিছতে তাৰ এতিয়া শেষৰখন হ'ল ইংৰাজীত গুণমালা এই গুণমালাখন মই প্ৰথম অৱস্থাত বাঁহৰ কাঠিৰে বলোঁ তাৰপিছত এতিয়া শেষৰ দুটা চেপ্টাৰ মই সূতাৰে বৈছোঁ কিন্তু এটা চেপ্টাৰ বাকী আছে সেইটো মই কেতিয়া পাৰোঁ আৰু শেষ কৰিম বুলি ভাবিছোঁ হয় এতিয়া আপুনি পদ্মশ্ৰী 2024 চনত পাইছিল 23ত এতিয়া কোন গৈছিল আপোনালোক আনিবলৈ 23ত মানে এইটো চৰকাৰীতো গোটেই ব্যৱস্থাপনাটো গতিকে মোৰ ল'ৰা খালি লগত গৈছে আৰু ল'ৰা মানে তেওঁলোকে দিয়ে আৰু এইটো ল'ৰা গৈছিলে ঠিক আছে আজি আমি কমাৰগাঁৱৰ পৰা মৰাণ ফটিকাচোৱালৈ আহিলোঁ আপোনাক লগ পাবলৈ লগ পাই ভাল লাগিল আগতে মই দুবাৰ আহিছোঁ আপোনাৰ ওচৰলৈ এইবাৰ সৈতে 3বাৰ হৈছে তাকেতো আপোনাৰ যেনেকৈ মানে আপোনাক লগ কৰিম বুলি ভাবিছিল কিন্তু আজি আপোনাৰ স্বাস্থ্যটোৰ কাৰণে ইমান লগ কৰিবলৈ মোৰো মন যোৱা নাই ঠিক আছে আৰু পিছলৈ চাই যাম আৰু ঠিক আছে জীয়াই থাকিলে লগ পাই থাকিম ঠিক আছে ধন্যবাদ তোমালৈ এই শুভ দিনটোত আহি উপস্থিত হোৱাৰ কাৰণে ঠিক আছে এয়া দেখিছে ইমান ধুনীয়াকৈ বহি কৰি থৈছে এয়া বহুত ধুনীয়া কৰি থৈছে এইখন তাঁতশালতে বৈ উলিয়াইছে 5খন গ্ৰন্থ বাইদেৱে দেখিছে এইখন তাঁতশালতে আৰু আপোনালোকক কোনকেইখন গ্ৰন্থ উলিয়াইছে তেওঁ ময়ো দেখুৱাম সেই গ্ৰন্থকেইখন আহক এয়া দেখিছে এইকেইখন গ্ৰন্থ উলিয়াইছে এখন অসমীয়াত উলিয়াইছে আৰু এয়া ইংলিছত উলিয়াইছে আৰু এয়া দেখিছে এয়া উলিয়াইছে বহুত কষ্টৰ ফলত উলিয়াইছে এয়া সেই উল্লেখযোগ্য দিনটো আজি প্ৰায় 11 বছৰ সম্পূৰ্ণ হৈছে বুলি মই ভাবিছোঁ 13 চনৰ পৰা মই আৰম্ভ কৰিছিলোঁ এতিয়াতো 24 হ'ল 11 বছৰ ভাবিছিলোঁ মোৰ এদিন সেইদিনা যিটো দেখাত এখন কাপোৰ কিন্তু মোৰ হৃদয়ত এই সৃষ্টিৰাজিৰ ভিতৰত ইয়াত কোনোবা নহয় কোনোবা আছে আৰু গতিকেলৈ মই সেই
ভিতৰত থকাকেইজনক মই বিশ্বাস কৰোঁ, ভক্তি কৰোঁ। আৰু মই ভাবিছোঁ কি তেওঁলোকক বছৰেকৰ মূৰত এবাৰ মই অকণমান ফুৰাম। সেইটো সঁচা অৰ্থত ক'বলৈ গ'লে মই কোনো আগৰ মোৰ পৰিকল্পিত নহয়। এইটো হঠাতে এদিন মনলৈ অহা ভাৱ। এইটো 13 চনৰ কথা। এদিন ৰাতি মোৰ মনলৈ ভাব আহিছে যে মই তাঁতৰশালত ধৰ্মগ্ৰন্থ তুলিব লাগে। এইটো এটা অসম্ভৱ কথা। তাততো বওঁ বাৰু, তাতো আৰু আমাৰ বয়সৰ মানুহ চবেই বয়। এতিয়াও চব মানুহে আমাৰ বয়সৰ মানুহে তাঁত জানে। ভাৱটো অহাৰ পিছত মই অসম্ভৱ বুলি ভাবি প্ৰায় এমাহমান মই ল'ৰাকো কোৱা নাছিলোঁ। তাৰপিছতে একেবাৰে এই ভাৱটো আহি থকাৰ কাৰণে শেষত মই ল'ৰাক ক'লোঁ যে মোৰ মনলৈ এটা ভাৱ খুব বেছিকৈ আহি আছে, মই কামটো কৰিব বিচাৰিছোঁ। সেই ল'ৰাই ক'লে কি কৰিব লাগে, সহায় হিচাপে আমি কৰিম। মই মাত্ৰ সেই মুগা সূতা আনি দিবলৈ ক'লোঁ। গোটেই মুগা সূতা আনি দিলোঁ আৰু আজি এই দিনটোতেই মই এই গুণমালাখন আৰম্ভ কৰিছিলোঁ। আৰু এটা অসম্ভৱক সম্ভৱ কৰা এটা সপোনক বাস্তৱ কৰিবলৈ গৈছিলোঁ। সেইকাৰণে এই দিনটো মোৰ কাৰণে উল্লেখযোগ্য দিন। আৰু যেনেকৈ নহওক কিয়, এইবিলাক দীঘলীয়া ব্যাখ্যা মই দিব বিচৰা নাই। বহুত কষ্ট কৰি হ'লেও চানেকিবিহীনভাৱে মই তুলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু সঁচা অৰ্থত ক'বলৈ গ'লে চানেকিবিহীনভাৱে আখৰ তোলাটো বৰ সহজ কথা নহয়। চেষ্টা কৰিলোঁ, কৰি শেষলৈ মই 9 মাহৰ অন্তত নামঘোষা গুণমালা শেষ হ'ল। আৰু ঠিক কষ্ট বুলি কোৱা কথাটো নহয়, মোৰ কষ্ট হোৱা নাই। মই তাত এটা সুখ পাইছোঁ। মই তাত ব্যস্ত হৈ থাকি মই কষ্ট অনুভৱ কৰা নাই। খুব এটা সুখ। মই কিবা এটা কৰিবলৈ গৈ আছোঁ, চেষ্টা কৰিছোঁ, সেইটোত মই সুখেই পাইছোঁ। মই কৰোঁ, আগবাঢ়ি যাম। আৰু তেনেধৰণে কৰি অলপ আঘাতটো আইডিয়াটো অহাৰ পিছত মই ক্ৰমান্বয়ে কৰিবলৈ ধৰিলোঁ। আৰু সেই 9 মাহ লাগিল। তাৰপিছত কিন্তু তাঁতশালখনত মই এটা সুখ অনুভৱ কৰোঁ। খুব বেছি সুখ লাগে তাত। এনেকুৱা সুখ লাগে মই জীৱনত কেতিয়াও কোনো কাৰণত হয়তো মই এনেকুৱা সুখ আৰু নাপাম। তাঁতশালত পোৱা সুখটো, এই ধৰ্মগ্ৰন্থ বৈ থাকোঁতে তাঁতশালত পোৱা সুখটো। তাঁতশালখনত বহাৰ পিছত মই দুখ, ভাগৰ, ভোক, পিয়াহ, টোপনি মানে মোৰ একোৱেই অনুভৱ নহয়। আনকি তাঁতশালখনত বহি থাকিলে কোনোবাই যদি মোৰ ওচৰত কথা পাতি থাকে, মই সেইখিনি ভালকৈ বুজি নাপাওঁ। গতিকে ল'ৰাকেইটাক ক'লোঁ, গুণমালাখন বহি খোৱাৰ পিছত মোৰতো তাতে বহুত ভাল লাগিলে। গতিকে মই আৰু কিবা এটা কৰিব লাগিব, মই তাতে ভাল পাইছোঁ দেখোন। ল'ৰাই ক'লে মাইনা কি কৰিব আৰু? কৈছোঁ নামঘোষাখন তুলি নেকি। এতিয়া ডাঙৰ ল'ৰাটোৱে একেষাৰ কৈছে, মা ইমান ডাঙৰ এখন গ্ৰন্থ আপুনি তুলিবলৈ আগবাঢ়িছে, পাৰিব? মই কৈছোঁ পাৰিম নোৱাৰিমতো পিছৰ কথা, মই চেষ্টা কৰিবহে লাগে। ল'ৰাটোতো ক'ব নোৱাৰি নহয়, কোনেও ক'ব নোৱাৰে কি ক'ব। আপুনি যদি পাৰে সফল হ'ম বুলি ভাবোঁ। মই বোলো কিবা অকণমান কাম এটা কৰিয়ে সফল হ'ব হোৱা কথা। মানুহৰ জীৱনত কৰিবলগীয়া বহুত থাকে। কিবা এটা কৰিয়ে সফল নহয় নাই। তথাপিতো কৰিছোঁ, মানে কৰক কি লাগিব। মই বোলো 2 কেজি মুগা সূতা লাগিব। সি মোক 2 কেজি মুগা সূতা আনি দিলে। তাৰপিছত গোটেইখিনি মই হিচাপ কৰি চালোঁ যে প্ৰায় মানে 1 লাখ টকা খৰচ হ'ল। তেতিয়া ভাবিলোঁ যে ল'ৰাকেইটাটো তেতিয়া মোৰ খুব বেছি মই আৰ্থিক অনাটনত ভুগি আছিলোঁ। কাৰণ দেউতাক ঢুকুৱা বেছি দিন হোৱা নাই। স্কুলৰ মই একো পইচা পাতি নাপালোঁ। তাৰপিছতে ল'ৰাটোৰ চাকৰি হৈছেহে। মোৰ ঘৰ দুৱাৰ মাটি বাৰী সকলো দেউতাকৰ লগত মই শেষ কৰিলোঁ। মই খাবলৈ ভাত নাইকিয়া কৰিলোঁ। ল'ৰাটোৰ চাকৰিটো হৈছে, ঘৰ দুৱাৰটো নায়েই। তাৰপিছত সিহঁতক মই প্ৰেছাৰ দি থাকিবলৈ বেয়া পাওঁ। তথাপি সিহঁতে দে বুলি ক'লে নিদিয়াকৈ নাথাকিলোঁ। অকণ মকমকীয়া এটা কথা, তই মুগা সূতাটো আনি দে, মই বানীটো তহঁতি মোক মানে কেঁচিও পাত আনি দিবি, মই এৰী মুগা পুহিম আৰু ৰাতি সূতা কাটিম, দিনত তাত যাম। এতিয়া ল'ৰাকেইটা পাৰিব মা? মই বোলো পাৰোঁ নোৱাৰোঁ পিছৰ কথা, চেষ্টা কৰিব পাৰিম নহয়। তাৰপিছত সিহঁতি মোৰ মতে সেই মুগাৰ পাত আনি দিয়ে। আৰু মুগাখিনি যেনিবা মোৰ ডাঙৰ ল'ৰাটোৱে সেইবিলাক ভাল, সি বৰকৈ বাৰীবোৰ কাম নকৰে, ভিতৰৰ কাম কৰিব পাৰে। সি মুগাখিনি পালন কৰে, ময়ো কৰোঁ। তেনেকৈ কৰি 2 বছৰ সিও মুগা পোহাত সহায় কৰিলে। ময়ো ৰাতি সূতা কাটোঁ, দিনত তাত লওঁ। মই হাতেৰে মানে টাকুৰিত সূতা কাটোঁ। তেনেকৈ কৰি 2 বছৰৰ মূৰত নামঘোষাখন বলোঁ। নামঘোষাখন বোৱাৰ পিছতো তেনেকুৱা এটা কথা নাই যে মোৰ ভাগৰ লাগিছে, আমনি লাগিছে, সময় কিমান গ'ল মোৰ সেইটো হেৰি নাই। সময়ৰ গতিটো মই অনুভৱ কৰা নাই। 2 বছৰ যে বলোঁ, মই 2 বছৰ যেন লগা নাই। তাৰপিছতে মই গীতা ভাগ বোৱাৰ প্ৰয়াস কৰিলোঁ। গীতা ববৰ কাৰণে মই যেতিয়া ভাবিলোঁ মোৰ কিতাপ এখন পোৱা নাই।
সেইখন কি কৰিলে বাইদেউ বুলি কওঁতে হেমপ্ৰভা পদ্মশ্ৰী অসম গৌৰৱ হেমপ্ৰভা চুতীয়া ডাঙৰীণী এগৰাকী আচলতে মৰাণ অঞ্চল বুলি নহয় এই জিলা ডিব্ৰুগড় জিলা বুলি নহয় চৰাইদেউ জিলা বুলি নহয় অসমৰে এগৰাকী গৌৰৱ এই গৌৰৱৰ অধিকাৰীগৰাকী আমাৰ ঠাইডোখৰৰ বিশেষভাৱে আমি সেইকাৰণে সেই গৌৰৱত আমিও গৌৰৱান্বিত বুলি অনুভৱ কৰোঁ আৰু আজি আমি তেখেতৰ সৃষ্টি কৰ্মৰ যিটো গুণমালা ভাগি যেতিয়া তেখেতে তাঁতত তুলিব লৈছিল আজিৰ দিনটো 11 বছৰ হৈছে আজি এই 11 বছৰৰ দিনটোত তেখেতে আজি সকলোকে লগ পাবলৈ অকণ বিচাৰিলে যদিও তেখেত অকণ অসুস্থ হৈছিল যি নহওক আমি সকলো আমি একত্ৰিত হ'লোঁ এগৰাকী সহজ সৰল মানুহ যিগৰাকী পদ্মশ্ৰী বঁটাপ্ৰাপ্ত পদ্মশ্ৰী উপাধিধাৰী সেইগৰাকী ব্যক্তিৰ সহজ সৰল যিটো ব্যৱহাৰ সেই ব্যৱহাৰ সকলোৰে কাৰণে বৰ বেছি আকৰ্ষণৰ কথা আৰু তেখেতৰ সৃষ্টিৰাজি আমি দেখিছোঁ হয় এই সৃষ্টিৰাজিক যিদৰে সংৰক্ষণ কৰিব লাগিছিল সেইখিনি সংৰক্ষণ হোৱাটো আমি দেখা নাই আৰু আজি আমি দেখিছোঁ গুণমালা ভাগি দেখিছোঁ তাৰপিছত গীতাৰ কথা দেখিছোঁ নামঘোষাৰ কথাখিনি আমি দেখিছোঁ এনেকৈ ডাঙৰ ৰোল হৈ পেলাই আছে ইমান ডাঙৰ এইখিনি কাপোৰৰ বস্তু সূতাৰ বস্তু যদিও তেখেতে বিশেষ কাপোৰ সূতাৰ বস্তু যদি মানে দিন হৈ যায় অলপতো পোকে খাব কাপোৰখিনি নষ্ট হ'ব কিন্তু এইটো আপুৰুগীয়া সম্পদ আমাৰ অসমীয়া মানুহৰ অসমৰ জাতিটোৰ কাৰণে আপুৰুগীয়া সম্পদ এই সম্পদভাগিক আমি আচলতে সংৰক্ষণ কৰাৰ ব্যৱস্থা নিশ্চয় কৰিব লাগিব আমি আমাৰ মানুহখিনিয়ে একেবাৰে গাঁৱৰ মানুহখিনিয়ে বা ঠাইডোখৰৰ মানুহখিনিয়ে কি নোৱাৰিব পাৰে কিন্তু অসম চৰকাৰে যিহেতু তেখেতক অসম গৌৰৱ বুলি ঘোষণা কৰিছে তেখেতৰ অসম চৰকাৰৰ দায়িত্ব আছে যদি গৌৰৱ হয় তেখেতক গৌৰৱৰ কিহৰ কাৰণে তেখেতক গৌৰৱ বুলি কোৱা হৈছে সেই গৌৰৱৰ অধিকাৰী যি সৃষ্টি সেই সৃষ্টিৰাজিক তেখেতসকলে প্ৰাধান্য দিব লাগিব সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব আমি সেইটো আমাৰ ফালৰ পৰা আমি বিচাৰোঁ একেদৰে পদ্মশ্ৰী ভাৰত চৰকাৰৰ এই ভাৰত চৰকাৰৰ যিটো মানে উপাধি পাইছে যিটো সন্মান পাইছে এই সন্মানেৰে কেৱল সন্মানটোৱে যথেষ্ট নহয় আচলতে তেখেতে কাম কৰিছে তেখেতে স্বীকৃতি পাইছে কিন্তু সেই স্বীকৃতিটো আন ধৰণেও দিব লাগিব যদি মানুহগৰাকীক আমি জীয়াই ৰাখিবলৈ হয় তেখেতৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ হয় তেনেহ'লে আমি তেখেতৰ এই সম্পদখিনিক আমি জীয়াই ৰাখিব লাগিব আৰু ভাৰত চৰকাৰৰ ইয়াত দায়িত্ব আছে বুলি ভাবোঁ আৰু এই সকলোকে আমি এতিয়া আজি ময়ো এগৰাকী সাধাৰণ হিচাপে মই আপোনালোকৰ যোগেদি মই ক'বলৈ বিচাৰোঁ যে এই সৃষ্টিৰাজিক আমি সংৰক্ষণ সুন্দৰভাৱে কৰিব লাগিব তেহে তেখেতক দিয়া পদ্মশ্ৰী বা অসম গৌৰৱৰ সন্মানৰ সাৰ্থক প্ৰয়োগ হ'ব বুলি আমি ভাবোঁ আৰু আপোনালোকক লগ পালে ভাল লাগিল আজিৰ দিনটো আমাৰ কাৰণে এটা বৰ অনন্য দিন এটা হৈ ৰ'ব আমাৰ লগত এগৰাকী সহজ সৰল অসম গৌৰৱ পদ্মশ্ৰী হেমপ্ৰভা লগত লৈ আমি কাম কৰিলোঁ মই জুলিয়ানা বেগম মই সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি আৰু এতিয়াও মই আবৃত্তিৰ সৈতে জড়িত অসমৰ আবৃত্তিৰ প্ৰথমখন কিতাপ আবৃত্তি অমিত সেইখন মই 91 চনতে প্ৰকাশ হৈছে সেইখন প্ৰথম কিতাপ অসমৰ আৰু তাৰপিছত আমি আবৃত্তিৰ লগত জড়িত হৈ আছোঁ আবৃত্তি কৰ্মশালা এতিয়া আমি পাঠ্যক্ৰম আজি মই পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউক দেখুৱালোঁ আৰু তেওঁ যি মনৰ ভাৱবিলাক আপোনাৰ আগত ক'লে আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আজিলৈ এতিয়া মই মৰাণৰ পৰা কমাৰগাঁও যাওঁ বাই বাই